ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো লোকপিয়লৰ কাম ইতিমধ্যে আৰম্ভ হৈ আছে আৰু আজিও ঘৰে ঘৰে গৈ বিষয়া কৰ্মচাৰীসকলে লোকপিয়লৰ কাম আৰম্ভ কৰিছে আৰু এই মুহূৰ্তে মই পাইছোঁ মংগলদৈ চহৰৰ সূৰ্যনগৰত আৰু ইয়াত দেখা গৈছে এইধৰণে লোকপিয়লৰ কামত বাইদেউসকল নিয়োজিত হৈ পৰিছে আৰু পুনৰ কৈছোঁ যে দৰং জিলাত প্ৰায় যথেষ্ট সংখ্যক ব্যক্তিয়ে লোকপিয়লৰ কাম কৰিছে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, নমস্কাৰ। হয়, মই লোকপিয়লৰ কামত এজ এ ইনোভেটৰ হিচাপে যোগদান কৰিছোঁ। এতিয়া ইনোভেটৰ হিচাপে কামখিনি কৰি আছোঁ। আমাৰ যোৱা 17 তাৰিখৰ পৰা এপইণ্টমেণ্টত 17 তাৰিখৰ পৰা ধৰি দিছে আৰু 17 তাৰিখৰ পৰা আমি মেপৰ কামখিনি কৰিলোঁ, ইয়াৰে ঘৰখিনি চিনাক্ত কৰিলোঁ। তাৰপৰা যোৱাকালি মেপকেইখন জমা দিলোঁ, জমা দি কিনে আজিৰ পৰা আকৌ ঘৰ লিষ্টিঙৰ কামখিনি আৰম্ভ কৰিছোঁ। হয়, এই মানে ইতিমধ্যে আমি এটাই জানো, এই যে ক'ভিডৰ কাৰণে আমাৰ দেশৰ যিটো এই চেঞ্চাছ পিছুৱাই গৈছিল, 21ৰ পৰা গৈ এতিয়া 26 পৰিল। তথাপি চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে যিটো নিৰ্দেশনা অসমতো ইতিমধ্যে আৰম্ভ হৈছে আৰু এই লোকপিয়লৰ যোগেদি আমি আশা ৰাখিম যে আহি থকা দিনবিলাকত আমাৰ দেশৰ উন্নয়নৰ ক্ষেত্ৰত, বিশেষকৈ আৰ্থ-সামাজিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত এই লোকপিয়লে যথেষ্ট সহায় কৰিব। পুনৰ কৈছোঁ, দৰং জিলাত 218গৰাকী লোকপিয়ল বিষয়া নিয়োগ কৰা হৈছে আৰু 341গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু জিলাখনত এটা শুদ্ধ তথ্য এটা পৰিস্ফুট হয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।